ওম শান্তি। ভাত বনাওঁতে এইকেইটা বিধি আপুনি অৱলম্বন কৰক। আচলতে আমি যি খাওঁ, যেনেকুৱা অন্ন তেনেকুৱা মন, যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য। গতিকে খাদ্য বনাওঁতে কেনেকৈ বনাইছে, কিমান টেষ্টকৈ বনাইছে, কিমান মছলা দিছে, কিমান ইনগ্ৰেডিয়েণ্টছ দিছে, সেইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। যদি আপুনি খাদ্য বনাওঁতে আপোনাৰ মানসিক স্থিতি যদি খিংখিঙীয়া হৈ আছে, অশান্তিকৰ হৈ আছে, ৰোগীয়া হৈ আছে, কিবা কাৰণত মানসিক হেঁচা আছে, আপোনাৰ মন বিষণ্ণ হৈ আছে, দুখত বনাইছে, সেই খাদ্য বেলেগে খোৱাৰ লগে লগে তেওঁলোকৰো মন তেনেকুৱা হ'বলৈ আৰম্ভ কৰিব। এইটো আপুনি এক্সপেৰিমেণ্ট কৰি চাব পাৰে। বিষণ্ণতাৰে বনোৱা আপুনি যিকোনো খাদ্য আনক দি চাওকচোন। আপুনি চাব আজিকালি কি হৈছে, ঘৰবিলাকত বৰ বেছি অশান্তি হ'বলৈ আৰম্ভ কৰিছে। পৰিয়ালৰ মাজত মিলা প্ৰীতি নোহোৱা হৈছে। এজনে আনজনৰ অপিনিয়ন সহ্য কৰিব নোৱাৰে, সহন কৰিব নোৱাৰে, গ্ৰহণ কৰিব নোৱাৰে ন। মতানৈক্য হয়, খঙাল হয়, জেদি হয়। কিয় হৈছে তেনেকুৱা বাৰু? তাৰ কথাটো এইটোৱেই যে আমি খাদ্য যেতিয়া বনাই আছোঁ, খাদ্য বনাই থকাৰ সময়ত আমি এটা সদায় প্ৰস্তুতিৰে পাকঘৰত সোমাব লাগে। খাদ্যতে আপুনি সকলো আচলতে দি বনাব পাৰে, খাদ্যতে আপুনি সকলো দি দিব পাৰে। এক্সপেৰিমেণ্টটো কৰি চাওকচোন বাৰু। কৰি চাব লাগিব, নকৰিলে আপুনি গম নাপাব। গতিকে আজিৰে পৰা আপুনি এই বিধিৰে খাদ্য বনাওক। প্ৰথমটো হৈছে, যেতিয়া আপুনি পাকঘৰলৈ সোমাব খাদ্য বনাবলৈ, ইভেন কাটা কুটা কৰাৰ পৰা, চব্জি পাচলি যে কাটে কুটে, চাউল তাউল ধুৱে, দালি ধুৱে, বিশেষকৈ চব্জি পাচলিতে কাটি থাকে, সেই সময়ত কিন্তু আপুনি কি স্থিতিৰে সেই চব্জি পাচলি কাটিছে সেইটোও কিন্তু ইম্পৰ্টেণ্ট। কেতিয়াবা আমি আচলতে কি হৈছে, আমি বহু কথা যেতিয়া চকুৰে দেখা নাপাওঁ, আমি বিশ্বাস বা মানি ল'বলৈ আমি টান পাওঁ। কিন্তু যে আমি উশাহ নিশাহ লৈ আছোঁ, আমাৰ উশাহ নিশাহ নহ'লেতো আমি মৰি থাকিম, সেইটো যেন আমি কেতিয়াবা দেখিছোঁ, কেতিয়াও দেখা নাই। আমি কেৱল অনুভৱ কৰিব পাৰোঁ, নহয় জানো? ঠিক একেদৰে আপোনাৰ মানসিক মনত যে আপোনাৰ দুখ আছে, চাপ আছে, হেঁচা আছে, বিষণ্ণতা আছে, সেইবিলাক আপুনি কাৰোবাক দেখুৱাব পাৰিব জানো? নোৱাৰে। আপুনিহে কেৱল অনুভৱ কৰিব পাৰে। গতিকে অনুভৱে সকলোতকৈ ডাঙৰ মাৰাত্মক বস্তুটো হৈছে কিন্তু অনুভৱ, নহয় জানো? কিবা কাৰণত যদি মনত এটা বেয়া অনুভৱ সোমাই গ'ল, ভাৱনা আহি গ'ল, তাক ফুল ষ্টপ লগাবলৈ বিৰাট বেছি প্ৰব্লেম আহি পৰে আমাৰ জীৱনত, হয়নে বাৰু? সেইবাবে ভাত বনাবলৈ সোমাওঁতে ভাত বনোৱাৰ 10 মিনিটমানৰ আগত অকলশৰে ক'ৰবাত বহিব লাগে। বহি পেলাই নিজক প্ৰস্তুত কৰিব লাগে যে মই শান্ত স্বৰূপ, মোৰ মন বুদ্ধি শান্ত স্থিৰ, মই শক্তিশালী, মই জ্ঞানস্বৰূপ, মই সৌভাগ্যশালী, মই আনন্দ আৰু সুখস্বৰূপ, মই আনন্দ আৰু সুখস্বৰূপ, আনন্দ আৰু সুখ মোৰ জনমসিদ্ধ অধিকাৰ, মই সুখী, মই স্থিৰ আৰু শান্ত। এনেকৈ আপুনি প্ৰথমতে প্ৰস্তুতি চলাব লাগে। তাৰপিছত পাকঘৰত সোমাব লাগে। পাকঘৰত যেতিয়া আপুনি সোমায়, সেই সময়ত এটা কথা এটেনশ্যন ৰাখিব, মৌন হৈ, শান্ত হৈ, স্থিৰ হৈ, কেৱল সেই খাদ্য যেন আপুনি ঘৰৰ মানুহৰ কাৰণে বনোৱা নাই, আপুনি যেন সেই খাদ্য যেন ঘৰৰ মানুহৰ কাৰণে কেৱল বনোৱা নাই, সেই খাদ্য যেন আপুনি ভগৱানৰ কাৰণে ভোগ বনাই আছে, এই অনুভৱটো আপুনি আনিব লাগিব। ডাঙৰ অনুভৱ নহয় জানো? যেতিয়া ঈশ্বৰৰ কাৰণে ভোগ বনোৱা যায়, কিমান ভাল লাগি থাকে। এনেকৈ আপুনি আৰম্ভণিটো কৰক। ভোগ বনাইছোঁ বুলি ভাবি পেলাই আপুনি যেতিয়া আপুনি ভাত লৰাব, হাতা দি পেলাই, মই শান্ত স্বৰূপ, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ পৰিচয়, শান্তি মোৰ ব্যক্তিত্ব, এয়া ভাত নহয়, এয়া ভোগ বনাই আছোঁ। ওপৰৰ পৰা নিৰাকাৰ পৰম পিতা পৰমাত্মাই ইয়াত দৃষ্টি দি আছে। এই ভোগত নিৰাকাৰ পৰমাত্মাৰ দৃষ্টিৰে এই ভোগ অমৃতলৈ ৰূপান্তৰ হৈছে। এই ভোগ খোৱাৰ পিছত
মোৰ পৰিয়ালত থকা প্ৰতিজনৰ মাজত একত্ৰতা, মধুৰতা, শান্তি, স্থিৰতা ঘূৰি আহিব। মোৰ পৰিয়ালত থকা প্ৰতিজন আত্মা শান্ত আৰু স্থিৰ হৈ যাব। সুখ আৰু আনন্দৰে ভৰপূৰ হৈ পৰিব। ইয়াত নিৰাকাৰ পৰম পিতা পৰমাত্মাই সুখ, শান্তি, আনন্দ, পবিত্ৰতা, দিব্যতা, শক্তিৰ কিৰণ দি আছে আৰু এয়া ভোগ নিমিষতে অমৃতলৈ ৰূপান্তৰ হৈছে। একেই কথা চব্জি বনাওঁতেও তেনেকৈ লৰাই বগৰাই ক'ব। তাৰপিছত দাইল বনাওঁতেও তেনেকৈ ক'ব। কৈ আপুনি পৰাপক্ষত যেতিয়া আপুনি শেষ হ'ব বনোৱা, পৰাপক্ষত আপুনি আকৌ অলপকৈ এটা পাত্ৰত লওক। যিমান ভাগ বনাইছে সিমান ভাগ লৈ পেলাই আপুনি আকৌ নিজৰ থাপনাতে বহক বা কোনোবা এটা স্থানতে বহক। বহি পেলাই আকৌ আপুনি নিৰাকাৰ পৰম পিতা পৰমাত্মাক আপুনি স্মৰণ কৰক আৰু সেয়া খাদ্য যেন আপুনি তেওঁক অৰ্পণ কৰিছে, তেওঁ দৃষ্টি দিছে। সকলোতে সুখ, শান্তি, আনন্দ, শক্তি, দিব্যতা, পবিত্ৰতা, সৌভাগ্যতা, সফলতা সকলো মিক্স হৈ গৈছে। এই ভাৱনাৰে সকলোকে খুৱাওক, নিজেও খাওক। সদায় ৰান্ধোতে ক'ব, মই নিৰোগী আত্মা, মই মানসিকভাৱে সুস্থ আৰু শান্ত, মই আনন্দ, জ্ঞান, শান্তি, প্ৰেম, আনন্দ স্বৰূপ, মই দিব্য আৰু পৰম পবিত্ৰ স্বৰূপ, মই সৌভাগ্যশালী। মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা শান্ত আৰু স্থিৰ। মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা আজ্ঞাকাৰী আৰু বুদ্ধিমান। মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাৰ মাজত মধুৰতা আৰু একত্ৰতা আছে। মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, নিৰোগী। মই শান্ত স্বৰূপ, মই জ্ঞানী, মই আনন্দ, সুখ, দিব্য, পৰম পবিত্ৰ স্বৰূপ। মই সন্তুষ্টতা মূৰত, মই সকলো সময়তে সন্তুষ্ট হৈ থাকোঁ। সৌভাগ্য মোৰ জনমসিদ্ধ অধিকাৰ, মই ভাগ্যশালী। এনেকৈ কৈ আপুনি খাদ্য বনাওক। 21 দিন একেৰাহে বনাই চাওক, খাওক, খুৱাওক। দেখিব আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তন আপোনাৰ ঘৰখনৰ প্ৰতিটো মেম্বাৰলৈ সেই পৰিৱৰ্তন আপুনি দেখা পাব। অকল খাদ্য ভাত, তৰকাৰী, দালি বনালেই নহ'ব। তাত আমি আৰু কিছুমান এটা সৰু বিধি অৱলম্বন কৰিব লাগিব। পাকঘৰত সোমাওঁতে পৰাপক্ষত মোবাইলটো লৈ সোমাব নালাগে। কাৰোবাৰ লগত কথোপকথন কৰি ভাত কেতিয়াও বনাব নালাগে। বিশেষকৈ কিবা নেগেটিভ কথা বতৰা পাতিটো একেবাৰে ভাত বনাব নালাগে। তাৰোপৰি পৰাপক্ষত যদি ফোন আহে বা ইম্পৰ্টেণ্ট কিবা কল থাকে, আপুনি বাহিৰলৈ আহি ৰিচিভ কৰক, কথা পাতক। আৰু যদি দেখিছে যে সেইখিনি কৰিও আছে, আৰু কিবা ভজন কীৰ্তন, এটা সুন্দৰ ভক্তিমূলক গীত, যিকোনো গীত আপুনি লগাব পাৰে। আমাৰ বিকে মেডিটেশ্যন চং বুলি লগালে ইউটিউবত আপুনি এভেইলেবল পাব। সেইবোৰ লগাই লওক। এনেকৈ আপুনি ভাত ৰান্ধক, এনেকৈ আপুনি খাওক। তাৰোপৰি মোৰ ইউটিউবত কেনেকৈ ভাত ৰান্ধিব লাগে তাৰ মেডিটেশ্যন আছে, সেই মেডিটেশ্যনটো আপুনি লগাই ল'ব পাৰে। মুঠতে আপুনি সেই সময়ত যেতিয়া ভোগ ৰান্ধিব, ভাত ৰান্ধিব, আপুনি এখন বেলেগ পৃথিৱীত থাকিব লাগিব। এই প্ৰেক্টিকেল পৃথিৱীৰ পৰা অকণমান পৃথক, কিন্তু আমি প্ৰেক্টিকেলৰ লগত সামঞ্জস্য ৰাখি থাকিব লাগিব। সেই সময়ত বেছি কথোপকথন, বেছি কথা বতৰা। আৰু এটা কথা, পাকঘৰত কোনো মানুহক এণ্ট্ৰি নিদিব। এইটো কোনো নিয়ম নহয় দেই। পাকঘৰত যেতিয়া আপুনি খাদ্য বনায়, কোনো ব্যক্তিক ঘপককৈ আপুনি পাকঘৰলৈ মাতি বহুৱাই নল'ব। মই আজিকালি দেখিছোঁ পাকঘৰ ডাঙৰ হয়, সকলো তাতে বহি লেকচাৰো দি থাকে, এইফালে খাদ্যও বনাই থাকে। সেইটো সকলোতকৈ ডাঙৰ বেয়া কথা হৈছে আচলতে। সংসাৰটো কথা আৰু পাতিবলগীয়া আমাৰ বহুত আজিকালি ওলাইছে। এতিয়াতো কোনো বিষয়ৰ কম নাই, বিষয় বাসনাৰ কোনো কমি নোহোৱা হৈছে, কলিযুগ। আমি যদি পাকঘৰটোতে অনবৰতে অনৰ্গল সেইবোৰে যদি আলোচনা কৰি থাকোঁ, সেইবিলাক আলোচনাই গৈ আছে, ভাইব্ৰেশ্যন, এনাৰ্জি ক্ৰিয়েট হৈছে, এনাৰ্জি ক্ৰিয়েট হৈ গৈ পেলাই খাদ্যত পৰিছে। সেইবাবে আপুনি চাবচোন, যাৰ ঘৰত বেছি কথাৰ মজগুল হয়, যাৰ পাকঘৰত বেছি কথাৰ মজগুল হয়, সেইখন ঘৰত কেতিয়াও সুখ শান্তি স্থায়ী হ'বই নোৱাৰে। প্ৰমাণ আছে, প্ৰেক্টিকেলি দেখিছোঁ দেই। গতিকে পাকঘৰ সদায় সুকীয়া, কাকো আপুনি এণ্ট্ৰি নিদিব পটককৈ। দ্বিতীয়তে, পাকঘৰত আপুনি সোমাই থকাৰ সময়ত আপোনাক কোনোবাই লগ কৰিব আহিলেও আপুনি বাহিৰলৈ ওলাই দিব, বাহিৰত বহুৱাব, বেলেগ ৰুমত বহুৱাব। তৃতীয়তে, খাদ্য খাওঁতে বেছি মুকলিকৈ কাৰো সন্মুখত খাবলৈ নাপায়। সেইকাৰণে আগৰ দিনত পাকঘৰত কাকোকে এণ্ট্ৰি নিদিছিলে, পিৰাপাৰি ভাত খাইছিলোঁ। আপুনিও তেনেকুৱা কৰিব পাৰে। ভাত খাই থাকোঁতে কোনো মানুহক সন্মুখত বহুৱাই নল'ব। আগৰ দিনত যে মুখ লাগে বুলি কয়, মুখ লগা মানেনো কি? দৃষ্টি পৰে। দৃষ্টি মানে কিহৰ দৃষ্টি? কিহৰ দৃষ্টি?
আমাৰ নেগেটিভ ভাৱনাৰ দৃষ্টি কি বা ক'ত কি চিন্তা কৰি আহিছে ভাতলৈ চাই দিয়াৰ লগে লগে সেই দৃষ্টি যায় গতিকে এইখিনি আপুনি মেইনটেইন কৰক তৃতীয়তে বাহিৰৰ বস্তু যিমান পাৰে কমাই খাওক খাদ্যই ভাগ্য বুলি কৈ আছোঁ বাহিৰৰ বস্তু যিমান পাৰে কমাই খাওক ঘৰতে বনাওক এনেকৈ বনাওক সুন্দৰকৈ ভজন কীৰ্তন লগাই বনাওক আৰু সকলোৱে খাওক তাৰোপৰি ঘৰত যদি কুক আছে ৰান্ধনি আছে পৰাপক্ষত তেওঁক চব কাম কৰোঁক আপুনি ৰান্ধনটো আপুনি নিজে কৰক যাৰ ঘৰত কুকে ৰান্ধে যাৰ ঘৰত বেলেগ মানুহে ৰান্ধে এনেকুৱা মানুহে ৰান্ধে নেকি 10খন ঘৰত ৰান্ধিবাহি আপোনাৰ ঘৰটো ৰান্ধিবলৈ আহিছে তেনে ব্যক্তিৰ পৰাটো আপুনি আৰু অকণমান দূৰত থাকক কিয় কৈছোঁ যি মানসিকতা লৈ আহি তেওঁলোকে ৰান্ধিব কমাৰ্চিয়েল মানসিকতা লৈ ৰান্ধে ন গতিকে কমাৰ্চিয়েল মানসিকতা লৈ ৰান্ধাৰ লগে লগে তাত কমাৰ্চিয়েল ভাৱ সোমাই যাব সেই খাদ্যই কেতিয়াও আপোনাৰ আভ্যন্তৰীণ আৱেগিক আপোনাৰ যিটো ইনাৰ কোৱালিটি আমাৰ আধ্যাত্মিক শক্তি কেতিয়াও বঢ়াব নোৱাৰে খাদ্য নিজে ৰান্ধক বাকী সকলো কৰিবলৈ আপুনি সহযোগী লওক হেল্পাৰ লওক মেইড লওক কিন্তু খাদ্যখিনি নিজে ৰান্ধক দেই এইখিনি আপুনি কৰকচোন আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব 100% আহিব ওম শান্তি